ওম জগন্নাথ দেৱায় নমঃ। নমস্কাৰ, মই শ্ৰী ধীৰেন শৰ্মাই চেনেল ধৰ্মমালিকা অসমৰ পৰা আপোনালোকক ৰথযাত্ৰাৰ শুভেচ্ছা জনালোঁ। শ্ৰী শ্ৰী জগন্নাথ দেৱৰ ৰথযাত্ৰা আহাৰ মাহৰ শুক্লা দ্বিতীয়া তিথিত পালন কৰা হয়। উৰিষ্যাৰ পুৰীত আয়োজিত বিখ্যাত ৰথযাত্ৰাত জগন্নাথ, বলভদ্ৰ আৰু ভনী সুভদ্ৰা এই তিনি দেৱ দেৱীক তিনিখন সুসজ্জিত বিশাল ৰথত যাত্ৰা কৰি মাচিৰবাৰী গুণ্ডিচা মন্দিৰত নিয়া হয়। পুৰীৰ ৰথযাত্ৰা জগন্নাথ মন্দিৰৰ এটি ঐতিহাসিক আৰু বিশ্বৰ বৃহত্তম হিন্দু ৰথ উৎসৱ। পুৰীৰ লগতে ভাৰতবৰ্ষৰ অন্য ৰাজ্য আৰু অসমতো ৰথযাত্ৰা উৎসৱ পালন কৰা হয়। বিদেশতো ৰথযাত্ৰা পালন কৰা হয়। এই বছৰ ইংৰাজী 2026 চন 16 জুলাই 31 আহাৰ বৃহস্পতিবাৰ দিনৰ 11:46 সময়ৰ ভিতৰত ৰথ দ্বিতীয়া মহাপ্ৰভু জগন্নাথ দেৱৰ ৰথযাত্ৰা। ইংৰাজী 24 জুলাই শুক্ৰবাৰ দিনৰ 10:34 ভিতৰত শ্ৰী শ্ৰী জগন্নাথ দেৱৰ পূৰ্ণযাত্ৰা উল্টো-ৰথ। হিন্দু বৈষ্ণৱ ধৰ্মত মহাপ্ৰভু জগন্নাথ, বলভদ্ৰ আৰু সুভদ্ৰা এই তিনি দেৱ দেৱী পবিত্ৰতম ঐশ্বৰিক সত্তা। জগন্নাথ মন্দিৰত একেলগে পূজিত দেৱতা। জগন্নাথ বিষ্ণু বা কৃষ্ণৰ এক বিশেষ ৰূপ। জগন্নাথ মহাবিশ্বৰ প্ৰভু, বিশ্বব্ৰহ্মাণ্ডৰ অধিপতি। বিশ্বৰ অধিপতি দয়া আৰু কৰোণাময় ভগৱান জগন্নাথে ভক্তক ৰক্ষা কৰে। মহাপ্ৰভু জগন্নাথ দেৱৰ ৰথৰ নাম নন্দীঘোষ, গৰুড়ধ্বজ বা কপিধ্বজ নামেৰেও অভিহিত। বলভদ্ৰৰ ৰথৰ নাম তালধ্বজ বা হলধ্বজ। সুভদ্ৰাৰ ৰথ পদ্মধ্বজ, দৰ্পদলন, দেৱদলন বা দেৱীৰথ বুলিও কোৱা হয়। জগন্নাথ দেৱৰ ৰথৰ ৰজ্জু অৰ্থাৎ ৰছী বা দড়িৰ নাম শংখচূড় নাগিনী। বলৰামৰ ৰজ্জু বাসুকী নাগ। সুভদ্ৰাৰ ৰজ্জু বা ৰছী স্বৰ্ণচূড় নাগিনী। দেৱবাচক শব্দসমূহ সংস্কৃত অনুযায়ী উচ্চাৰণ কৰা হৈছে। মই সংগ্ৰহ কৰা তথ্য অনুসৰি পুৰীৰ মহাপ্ৰভু জগন্নাথ দেৱৰ ৰথ 35 ফুট প্ৰস্থ আৰু 48 ফুট উচ্চ। 7 ফুট ব্যাস বিশিষ্ট 16টা চকা আছে। 4200 লোকৰ দ্বাৰা ৰথ টানা হয়। 10 লক্ষাধিক ভক্তৰ সমাগম হয়। অধিক তথ্য থাকিলে আপোনালোকে কমেণ্টত উল্লেখ কৰিব। ৰথ আৰোহিত অৱস্থাত মহাপ্ৰভু জগন্নাথ, বলৰাম আৰু সুভদ্ৰাৰ দৰ্শন পোৱাটো মংগলকৰ। ৰথৰ ৰজ্জু ৰছী টানাও পুণ্যৰ কাম। ৰথস্থং বামনং দৃষ্টা পুনৰ্জন্ম ন বিদ্যতে। ৰথৰ ওপৰত অধিষ্ঠিত বামন জগন্নাথক দৰ্শন কৰিলে তাৰ পুনৰ্জন্ম নহয়। জয় জগন্নাথ।